গুড ইভিনিং বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিৰ সাজত কি বনালোঁ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিব। ভাল লাগিলে প্লিজ একটা লাইক এটা দি দিব। বন্ধুসকল, মই মটৰ দাইল আৰু বুটৰ দাইল একেলগে আলুৰ লগতে হালধি নিমখ দি সিজাই লৈছিলোঁ আৰু পিঁয়াজ অলপ কুটি ল'লোঁ আৰু তেলতে জিৰা, শুকান জলকীয়া, তেজপাত ফোৰণত দি কৰি পিঁয়াজখিনি আগতে ধুনীয়াকৈ ভাজি কৰি ল'লোঁ আৰু পিছা মছলাত আছিলে পিঁয়াজ, নহৰু, আদা আৰু শুকান জলকীয়া, কেঁচা জলকীয়া মই খুন্দনাতে আজি পিছিলোঁ। একেলগে মিক্স কৰি দিলোঁ। ইয়াতে জিৰা, হালধি, নিমখ অলপ দি দিছিলোঁ। দি কৰি ধুনীয়াকৈ ভাজি কৰি লৈ সিজোৱা দাইলখিনি ইয়াতে মিক্স কৰি দিছোঁ। মই এক্সট্ৰাকৈ পানী নিদিওঁ, পানী ইয়াতে আছেই যিহেতু সিজোৱাত মই পানী দিছিলোঁৱে। আৰু এতিয়া মই ভজা মছলাখিনি মই ইয়াতে মিক্স কৰি দিম। ভজা মছলা যিটো মই ঘৰতে বনাওঁ। আৰু উতল আহিলেই মই অলপ ধনিয়া পাত দি পেলাই ধুনীয়াকৈ নমাই দিম। আৰু বন্ধুসকল, মই এই দাইলৰ লগত খাবলৈ মই পৰঠা কেইটামান বনাই লৈছিলোঁ আৰু পৰঠাখিনিৰ লগত এই দাইলটো খাই কিন্তু বহুত ধুনীয়া লাগে। ৰুটিৰ লগতো খাই ভাল লাগে। বন্ধুসকল, এনেকুৱা নতুন নতুন ৰেচিপি চাবলৈ হ'লে কোনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে, ভাল লাগিলে প্লিজ লাইক এটা দি দিব। আৰু দাইলখিনি কিন্তু খাবলৈ বহুত ধুনীয়া হৈছিলে। বন্ধুসকল, আজিলৈ ইমানখিনি। শুভৰাত্ৰি।